যোৰহাটৰ চাৰিঙিয়াত অসম গণ পৰিষদৰ সংকল্প সমাৱেশ অনুষ্ঠিত। উল্লেখযোগ্য যে অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ উদ্যোগত আৰু টিয়ক বিধানসভা সমষ্টিৰ সমিতিৰ সহযোগত যোৰহাটৰ চাৰিঙিয়াত এটি ব্যাপক সংকল্প সমাৱেশ অনুষ্ঠিত হয়। আৰু আপোনালোকে গম পাইছে যে আজি আমি টিয়ক বিধানসভা সমষ্টিত এখন সংকল্প সমাৱেশ অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাইজৰ উপস্থিতিয়ে আমাকো উৎসাহিত কৰিছে আৰু এনেধৰণৰ সাংগঠনিক সভা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আজি কিছুদিন ধৰি আমি অনুষ্ঠিত কৰিয়ে আছোঁ। আৰু আপোনালোকে জানেই যে টিয়ক বিধানসভা সমষ্টিটো দীৰ্ঘদিন ধৰি অসম গণ পৰিষদ দলৰ দখলত আছিল। মাজতে কিছুদিন কংগ্ৰেছৰ হাতলৈ গৈছিল যদিও 2016ৰ পৰা এতিয়ালৈকে আমি এই সমষ্টিটো আমাৰ দখলতে আমি ৰাখিবলৈ সক্ষম হৈছোঁ। ৰাইজে সেই সুবিধা দিছে আৰু আজিৰ যি উপস্থিতি এই উপস্থিতিয়ে পুনৰ প্ৰমাণ কৰিছে যে অসম গণ পৰিষদ দল এতিয়াও টিয়ক বিধানসভা সমষ্টিত শক্তিশালী হৈ আছে। কাৰণ ডিলিমিটেশ্যনৰ পিছত ইয়াৰ আকাৰ সলনি হ'ল। ইয়াত 14খন পঞ্চায়ত দেৰগাঁৱৰ পৰা আহিল আৰু দেৰগাঁৱতো অসম গণ পৰিষদ দলৰে বিধায়ক আছিল আৰু 7খন যোৰহাটৰ পৰা গ'ল আৰু পূৰ্বৰ টিয়ক বিধানসভা সমষ্টিৰ 5খন পঞ্চায়ত আৰু টিয়ক পৌৰসভা টিয়কৰ লগতে থাকি গ'ল। গতিকে এই বৃহৎ এলেকাটোত দলৰ কৰ্মকৰ্তাসকলে দলৰ সমষ্টি কমিটিয়ে খুব ভালদৰে কাম কাজ কৰিছে, জিলা কমিটিও কৰিছে আৰু যিবিলাক সাংগঠনিক স্তৰ আছে এই সাংগঠনিক স্তৰবোৰ পূৰ্ণাংগ ৰূপত আছে। গতিকে সেইবাবে আজি এনে এখন সভা ইয়াত স্বতঃস্ফূৰ্তভাৱে সম্ভৱ হৈ উঠিছে। মই দলৰ প্ৰতিজন কৰ্মকৰ্তাক আহি থকা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আৰু সক্ৰিয় হৈ আৰু নতুন সংকল্পৰে আমাৰ মূল সংকল্পই হৈছে, মই আজিও দোহাৰিছোঁ যে মূল সংকল্প হৈছে অসম গণ পৰিষদ দলক গতিশীল কৰা আৰু শক্তিশালী কৰা। আৰু মনে প্ৰাণে আমি বিশ্বাস কৰোঁ যে অসমৰ মাটিত অসম গণ পৰিষদ দলক শক্তিশালী কৰা মানে অসমত আঞ্চলিকতাবাদক হাৰ পানী দিয়া আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা। আৰু দ্বিতীয় কথা হৈছে যে ৰাজ্যখনৰ যিবিলাক জাতীয় সমস্যা এই সমস্যাবিলাক সমাধানৰ সংকল্প আমাক দৃঢ় সংকল্প আমাৰ প্ৰতিজন কৰ্মকৰ্তাৰ লাগিবই। গতিকে সেই সংকল্প আমি গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও মূল কথাটো হৈছে যে সন্মুখত নিৰ্বাচন, কংগ্ৰেছ আৰু কংগ্ৰেছৰ লগত থকা বিৰোধী শক্তিক নস্যাৎ কৰা, উৎখাত কৰা, এয়া হৈছে আমাৰ মূল লক্ষ্য। দলৰ প্ৰতিজন কৰ্মকৰ্তা হোৱা উচিত আৰু দলৰ প্ৰতিজন কৰ্মকৰ্তাক আহি থকা দিনকেইটাত অধিক সক্ৰিয় হৈ জনসংযোগ বৃদ্ধি কৰিবলৈ আজিৰ দিনটোত আমি আহ্বান জনাইছোঁ। যোৰহাট পশ্চিম অঞ্চলৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অনুষ্ঠিত হোৱা উক্ত সমাৱেশত অগপ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি ভাষণ আগবঢ়ায়। নিৱেশ কৰিছে কংগ্ৰেছে যেতিয়াই শাসনত আহিছে তেতিয়াই জাতিটো থৰক বৰক হৈছে। কংগ্ৰেছ শাসনত থাকিলেই আমাৰ খিলঞ্জীয়া লোক, আমাৰ যিটো বৃহত্তৰ অসমীয়া জাতিসত্তা এইটো বহুত পিছুৱাই যায়। হয়তো কংগ্ৰেছৰ মুখ্যমন্ত্ৰীজন খুব এজন ভাল অসমীয়াই হয়, কিন্তু তেওঁলোকক যোনে সমৰ্থন কৰে তেওঁলোকে আৰু অসমৰ এইখিনি মানুহক কেতিয়াও নিৰাপত্তা দিব নোৱাৰে, কেতিয়াও সহায় কৰিব নোৱাৰে। আজিৰ চৰকাৰখনে আমি মাটিৰ নিৰাপত্তা সকলোকে দিছোঁ। আজিৰ চৰকাৰখনে আমি চিডুল ট্ৰাইব আৰু চিডুল কাষ্ট জনজাতি আৰু অনুসূচিত জাতিৰ কাৰণেও এতিয়া আমি ট্ৰাইবেল বেল্টৰ নিচিনা বেল্ট বনাবলৈ ঠিক কৰিছোঁ। চাহ বাগিচাৰ লোকক আমি সম্পূৰ্ণৰূপে নিৰাপত্তা দিছোঁ। গতিকে এই বৃহত্তৰ যিটো অসমীয়া জাতি, এই বৃহত্তৰ অসমীয়া জাতিটো সদায় আমি সুৰক্ষিত কৰি ৰখা আমাৰ অসম গণ পৰিষদ দলৰ মূল লক্ষ্য আৰু মূল উদ্দেশ্য। এই বৃহত্তৰ অসমীয়া জাতিটোক আমি সুৰক্ষিত কৰা, নিৰাপত্তা দিয়া আমাৰ প্ৰধান কৰ্তব্য, যাৰ দ্বাৰা আমি 860জন শ্বহীদক আমি আমাৰ তেখেতসকলৰ ত্যাগৰ আমি স্বীকৃতি দিব পাৰিম। সেইকাৰণে আমাৰ দলটোৱে আজি ক'তো আপোচবিহীনভাৱে আঞ্চলিকতাবাদক আগুৱাই নিবলৈ বিচাৰিছোঁ আৰু আঞ্চলিকতাবাদৰ প্ৰতিজন সৈনিক আমি সকলোৱে
আমি আশা কৰিম যে আমি আঞ্চলিকতাবাদক আমি ইয়াত প্ৰতিষ্ঠা আমি কৰিছিলোঁ। প্ৰতিষ্ঠা কৰাৰ পিছত আমি ইয়াক অধিক শক্তিশালী কৰিম আৰু কাৰ স্বাৰ্থত? আমি এইসকল লোকৰ স্বাৰ্থত। আৰু যেতিয়াই কংগ্ৰেছ আহিব তেতিয়াই আমাক বহু বছৰ পিছুৱাই নিয়ে, বহুত দিন পিছুৱাই নিয়ে। গতিকে কংগ্ৰেছ কোনো পধ্যে, কোনো প্ৰলোভনৰ বিনিময়ত, কোনো কথাৰ বিনিময়ত কংগ্ৰেছৰ ওচৰত আমি যাতে কেতিয়াও কংগ্ৰেছক আমি উঠিবলৈ নিদিওঁ। দুয়োগৰাকী নেতাই আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি দলীয় স্থিতি স্পষ্ট কৰাৰ লগতে অসম গণ পৰিষদৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণত তেওঁলোকে কংগ্ৰেছ দলৰ নীতি আৰু কাৰ্যপদ্ধতিক চোকা সমালোচনাও কৰে। যোৰহাট জিলা অগপৰ সভাপতি সৌৰপ্ৰাণ বৰাৰ লগতে সঞ্চালনাত অনুষ্ঠিত এই সমাৱেশত টিয়ক সমষ্টিৰ 500 শতাধিক লোক উপস্থিত থাকে বুলি আয়োজক পক্ষই জানিবলৈ দিয়ে। সমাৱেশত যোৰহাট জিলা অগপৰ অন্যতম সাধাৰণ সম্পাদক দীপেন বৰগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰে। আনহাতে অসম গণ পৰিষদ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়াই আদৰণি ভাষণ আগবঢ়ায়। উল্লেখযোগ্য যে অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে দলটোৰ কেন্দ্ৰীয় নেতৃত্বক এক সাংস্কৃতিক পৰিৱেশৰ মাজেৰে উষ্ম আদৰণি জনোৱা হয়। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।